মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বহুপদ চেপ্টাৰৰ 2.2 অনুশীলনী 2 নম্বৰ প্ৰশ্নৰ পৰা। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ এই চেনেলটোত নতুন আহিছে সেইসকল ছাত্ৰ-ছাত্ৰীক মোৰ যে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাইছোঁ, যাতে পৰৱৰ্তী সময়ত মই আপলোড দি থকা ভিডিঅ'বিলাক তোমালোকে সময়মতে পাব পাৰা। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে P0, P1 আৰু P2 নিৰ্ণয় কৰা। অৰ্থাৎ এই কোৱেশ্চনটো তোমাক দিয়া আছে যিবিলাক বহুপদ থাকিব সেই বহুপদবিলাকৰ যিটো চলক থাকিব সেই চলকৰ ঠাইত এবাৰ 0, এবাৰ 1 আৰু এবাৰ 2 লৈ সেই বহুপদবিলাকৰ মান নিৰ্ণয় কৰিবলৈ দিছে। প্ৰথমতে আমি 1 নম্বৰ প্ৰশ্ন লৈছোঁ, Py = y² - y + 1 এই বহুপদটোৰ মান উলিয়াবলৈ দিছে তোমাৰ P0, P1 আৰু P2 লৈ। এতিয়া আমি এই বহুপদটো আমি সমাধান এনেকৈ কৰিম। সলিউশন প্ৰথমতে বহুপদটো তুমি এনেকৈ উঠাই ল'বা, Py = y² - y + 1। আমি ইয়াতে চলকৰ ঠাইত প্ৰথমতে 0 লৈ কৰিছোঁ। P0 = 0² হ'ব, যেহেতু ইয়াতে y² আছে, y ঠাইত আমি 0 বহাই দিছোঁ, -0 + 1। এইখিনি গোটেইখিনি মিলাই আমি 0 পাম। গতিকে 0 লগত 1 যদি আমি প্লাছ কৰিম এটো 1 পাম। প্ৰথমতে চলকৰ মান 0 লৈ আমি এনেকৈ সমাধানটো কৰিলো। তাৰ পিছত আকৌ আমি চলকৰ ঠাইত 1 ব্যৱহাৰ কৰি আমি এই বহুপদটোৰে মান নিৰ্ণয় কৰিম। তো Py = y² - y + 1 চলকৰ ঠাইত এবাৰ আমি 1 বহাইছোঁ। ইয়াতে y² আছে, গতিকে 1² হ'ব, মাইনাছ ইয়াতে y ঠাইত 1 বহাম, +1 1² মানে 1। আমি এই -1 আৰু +1 কেনসেল কৰিব পাৰোঁ, যেহেতু এটা প্লাছৰ এটা মাইনাছৰ। গতিকে আমি এই বহুপদটোত চলকৰ মান 1 লৈ আমি 1 পাইছোঁ। আকৌ আমি চলকৰ মান এবাৰ আমি 2 লৈ কৰিছোঁ। চোৱা, y ঠাইত এবাৰ আমি 2 ব্যৱহাৰ কৰিম। 2 দিয়াৰ লগে লগে আমি কি পাম, ইয়াতে y² আছে, গতিকে আমি ইয়াতে লিখিম 2² মাইনাছ ইয়াতে y আছে, গতিকে আমি ইয়াতে 2 দিম, প্লাছ ইয়াতে 1। তো 2² মানে 2 × 2, 2 দুইবাৰ ইনটু কৰিব লাগে, আমি ইয়াতে 4 পাম, -2 + 1। এইটো প্লাছৰ এইটো প্লাছৰ, গতিকে এই দুটা আমি যদি প্লাছ কৰোঁ তেন্তে আমি 5 পাম, ইয়াতে -2। তো 5 প্লাছৰ আৰু 2 মাইনাছৰ, গতিকে এই দুটা আমি যদি মাইনাছ কৰি দিওঁ তেন্তে 5ৰ পৰা 2 যদি আমি বিয়োগ কৰোঁ তেতিয়া 3 পাম, আৰু ডাঙৰ আগত প্লাছ চিন থকা বাবে আমি ইয়াতে বিয়োগ কৰাৰ আগত প্লাছ চিনেই ব্যৱহাৰ কৰিম। গতিকে 2 লৈ আমি এই বহুপদটোৰ মান পাইছোঁ কিমান, 3 পাইছোঁ। গতিকে তোমালোকে এনেকৈ সমাধানবিলাক কৰিব লাগিব। এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, Pt = 2 + t + 2t² - t3। ইয়াতে চলকৰ ঠাইত প্ৰথমতে আমি 0 ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিম, তাৰপিছত 1 ব্যৱহাৰ কৰিম, তাৰপিছত 2 ব্যৱহাৰ কৰিম। তোমালোকে সমাধানটো এনেকৈ কৰিবা। p ঠাইত আমি 0 ব্যৱহাৰ কৰিম, ইয়াত আছে 2t, গতিকে ইয়াতে আমি 0 দিম, প্লাছ 2 × t² অৰ্থাৎ 0² হ'ব, -t³ অৰ্থাৎ 0। এতিয়া চোৱা, ইয়াতে আমি 2 পালোঁ, তাৰপিছত ইয়াতে 0² আছে, 0² লগত আমি যদি 2 ইনটু কৰোঁ আমি 0 পাম, আৰু ইয়াতে 0³ মানে 0, গতিকে গোটেইখিনি আমি এইখিনি মিলি 0 পাম। তাৰ লগত যদি আমি 2 প্লাছ কৰি দিওঁ তেন্তে আমি 2 পাম। গতিকে এই বহুপদটোৰ ক্ষেত্ৰত আমি চলকৰ মান 0 লৈ মান পাইছোঁ কিমান, 2 পাইছোঁ। এইবাৰ আকৌ আমি 1 লৈ কৰিম। চলকৰ ঠাইত আমি 1 বহাই দিছোঁ, ইয়াতে আছে 2 + t অৰ্থাৎ t ঠাইত 1 হ'ব, +2 × t² অৰ্থাৎ 1² মাইনাছ t³ মানে 1³। এতিয়া চাওঁ, 2ৰ লগত যদি আমি 1 প্লাছ কৰি দিওঁ ইয়াতে আমি 3 পাম, 1² মানে 1, 1ৰ লগত 2 ইনটু কৰিলে আমি 2 পাম, -1³ মানে 1। এতিয়া চোৱা,
3 লগত আমি যদি 2 প্লাস কৰি দিও ইয়াত আমি 5 পাই আছো -1 এটো মাইনাস এটা প্লাস আমি মাইনাস কৰি দিম 5 ৰ পৰা ইয়াক বিয়োগ কৰি দিলে 4 হ'ব গতিকে ইয়াতে আমি মান পাই আছো কিমান 4 পাই আকৌ আমি এইবাৰ চলকৰ ঠাইত আমি 2 ব্যৱহাৰ কৰি চাম p ইয়াতে আমি 2 দিম ইকুৱেল টু 2 প্লাস t ঠাইত আমি 2 ব্যৱহাৰ কৰিম প্লাস টুৱাইস t স্কয়াৰ অৰ্থাৎ 2 স্কয়াৰ মাইনাস t কিউব অর্থাৎ 2 টু দি পাওয়ার কিউব এটা সাম ইয়াতে কি পাও 2 আর 2 প্লাস যদি করে একে চিন যেহেতু আমি ইয়াতে 4 পাই আছো প্লাস ইয়াতে 2 স্কয়ার মানে 4 4 এর লগত 2 ইনটু কৰিলে আমি 8 পাম মাইনাস মাইনাস চিনটো আমি দিছো 2 কিউব মানে 2 3 বাৰ পূৰণ অৰ্থাৎ 2 ইনটু 2 ইনটু 2 3 বাৰ যদি আমি পূৰণ কৰো তেতিয়া আমি 8 পাম এতিয়া এটা মাইনাস আর এটা প্লাস হল গতিকে এই দুটা ক্যান্সেল যাব আমি 4 পাম গতি ইয়াৰ ক্ষেত্ৰত আমি মান পাই আছো 4 তোমালোকে এনেকৈ যদি চলকৰ মান বিলাক দিয়া থাকে তেতিয়া সেই বহুপদ বিলাকৰ মান তোমালোকে এনেকৈ নিৰ্ণয় কৰিব পাৰা এবাৰ আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছো কাখত উল্লেখিত মানবোৰ বহুপদৰ শূন্য মান হয় নে নহয় সত্যাপন কৰি চোৱা ইয়াত প্ৰশ্ন মনত দিয়া আছে px = 23x + 1 ইয়াত চলকৰ ঠাইত মান বহাবলৈ দিছে -1/3 এতিয়া এই -1/3 এই বহুপদৰ ঘূৰ্ণমান হয় নে নহয় আমি এটা কেনেকৈ প্ৰমাণ কৰিম চলকৰ ঠাইত আমি -1/3 ব্যৱহাৰ কৰি যদি এই বহুপদৰ মান শূন্য পাও তেতিয়া আমি ক'ব পাৰিম কি -1/3 এই বহুপদৰ এটা ঘূৰ্ণমান হ'ব এতিয়া আমি প্ৰমাণ কৰি চাও px ৰ ঠাইত আমি মান বহাম -1/3 ইকুৱেলছ ইন 3 x ৰ আমি মান বহাম -1/3 প্লাস 1 যেহেতু মাজত ইনটো আছে এই 3 আৰু এই 3 ক্যান্সেল যাব থাকিব ইয়াতে -1 প্লাস 1 এটাৰ আগত মাইনাস আছে এটাৰ আগত প্লাস আছে গতিকে এই সেম বস্তু আমি বিয়োগ কৰি দিম বিয়োগ কৰাৰ লগে লগে আমি কি পাম 0 পাম যেহেতু চলকৰ ঠাইত -1/3 বহুৱাই আমি এই বহুপদৰ মান 0 পালো গতিকে x = -1/3 মানটো এই বহুপদৰ শূন্যমান হয় এতেকে x = -1/3 প্ৰদত্ত বহুপদৰ এটা শূন্যমান হয় 2 নম্বৰ প্ৰশ্ন দিয়া আছে px = 5x - pi x = 4/5 অৰ্থাৎ চলকৰ ঠাইত আমি 4/5 ব্যৱহাৰ কৰি যদি এই বহুপদৰ মান যদি আমি শূন্য পাও তেতিয়া আমি ক'ব পাৰিম কি x = 4/5 এই বহুপদৰ এটা শূন্যমান হ'ব এতিয়া চোৱা আমি অংকটো এনেকৈ কৰিম x ৰ ঠাইত আমি ব্যৱহাৰ কৰিম 4/5 ইকুৱেল 5 * 4/5 - pi এতিয়া চোৱা ইয়াতে 5 আৰু এই 5 ক্যান্সেল যাব থাকিব 4 - pi এটো কিন্তু আমি বিয়োগ কৰিব নোৱাৰো যেহেতু এটা এটা অপৰিমেয় সংখ্যা আৰু আমি বিয়োগ কৰিও ইয়াতে কিন্তু আমি 0 নাপাম গতিকে x = 4/5 এই বহুপদৰ কিন্তু তোমাৰ শূন্যমান নহয় এতেকে x = 4/5 প্ৰদত্ত বহুপদৰ শূন্যমান নহয় এনেকৈ আমি কাখত থকা মানবিলাক লৈ প্ৰদত্ত বহুপদৰ শূন্যমান হয় নে নহয় প্ৰমাণ কৰিব পাৰো এবাৰ আমি আইছো 4 নম্বৰ প্ৰশ্নলৈ তলৰ প্ৰতিটো বহুপদৰ শূন্যমান নিৰ্ণয় কৰা প্ৰথমতে আমি 1 নম্বৰটো লৈছো px = x + 5 এই বহুপদৰ শূন্যমান উলিয়াবলৈ দিছে আমি যোৱা ক্লাছবিলাকত আলোচনা কৰিছিলো শূন্যমান বুলিলে সাধাৰণতে কি বুজায় অৰ্থাৎ বহুপদৰ যেটো চলক আছে সেই চলকৰ ঠাইত কি মান বহুৱালে প্ৰদত্ত বহুপদৰ মান আমি শূন্য পাম সেই মানটোকে কোৱা হয় বহুপদৰ শূন্যমান গতিকে আমি সলিউশনটো এনেকৈ কৰিম px = x + 5 ৰ শূন্যমান হ'ব যেতিয়া x + 5 = 0 হ'ব এতিয়া x টো আমি বাওফালে ৰাখি দিম 5 টো আমি হফালে লৈ গলে কি হ'ব প্লাস যেহেতু আছে গতিকে মাইনাস হৈ যাব ইয়াত আমি x ৰ মানটো কিমান পালো -5 অৰ্থাৎ এই বহুপদৰ শূন্যমান কিন্তু তোমাৰ কি হ'ব -5 হ'ব কিয়নো এই -5 যদি আমি x ৰ ঠাইত বহাই দিও তেনেহলে গোটেই বহুপদৰ মান কিন্তু আমি শূন্য পাম যাৰ বাবে এই বহুপদৰ শূন্যমান কিন্তু আমি
5 কম 4 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে px সমান 23x 2 এই বহুপদৰ শূন্যমান উলিয়াব লাগে এটো শূন্যমানটো তোমালোকে এনেকৈ নিৰ্ণয় কৰিবা সলিউশন px equal 3x 2 শূন্যমান হ'ব যেতিয়া 3x 2 equal to 0 হ'ব এতিয়া আমি কি কৰিম 3x টো বাফলত ৰাখি দিম 2 টো আমি ৰাইট সাইড লৈ যাম যেহেতু ইয়াতে মাইনাস আছে হফালে লৈ যাও লগে লগে মাইনাস উঠি যাব এটা প্লাস হৈ যাব তাৰ পিছত x ৰ লগত 3 মাজৰ যেটো সম্পৰ্ক এটা পূৰ্ণতা আছে গতিকে আমি x টো যদি আমি ৰাখি দিও বাফলে 3 টো আমি হফালে লৈ যাও লগে লগে হফালে যেটো থাকিব তাৰ তলত যাই বহিব অৰ্থাৎ হফালৰ সংখ্যাটোৰ লগত যাই হৰণ হ'ব ইয়াতে x ৰ মান পাই আছো আমি কি 2/3 এই 2/3 হ'ব এই বহুপদৰ শূন্যমান কিয়নো x ৰ ঠাইত যদি আমি 2/3 যদি আমি ইয়াতে বহাই দিও তেন্তে এই বহুপদৰ মান কিন্তু আমি শূন্য পাম যাৰ বাবে x ৰ মান 2/3 হ'ব এই বহুপদৰ শূন্যমান গতিকে এনেকৈ তোমাক শূন্যমান নিৰ্ণয় কৰিবলৈ দিলে নিশ্চয় পাৰিবা আজিলৈ আমি ইমানতেই সমাপ্ত কৰিছো পুনৰবাৰ তোমালোকক আহ্বান জনাইছো মোৰ এই যে এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ওচৰতে থকা বেল আইকনটো বজাই দিবা যাতে পৰৱৰ্তী সময়ত মই আপলোড দি থকা ভিডিঅ'বিলাক তোমালোকে সময়মতে পাব পাৰা